মহাফল প্ৰেমৰ ৰতিকা বাঁধতে কৰণ্ড গুণ প্ৰাণ যিবোৰ প্ৰণময় এই সুন্দৰ শৰীৰ নীলাদ্ৰ ৰবি প্ৰকাশ হয় অমকৰ কুণল প্ৰাণ এমকায়াপিত অমুখ পংকজক দেৱতে উলহে মতি হেনো ঈশ্বৰ বিজয় সহিত ঠাকুৰ নিষ্কামৰতি সখীয় বচনে ঐ উভয় সেনাৰ মধ্যত ৰথ এই কৰ্ণদূৰ্ণ দেখতে চকুৱে আনিলা আয়ো হৰি অৰ্জুন ৰজায়ে অখাদিয়া মাধৱ ভকতৰ তুমি গতি দেৱৰ দেৱতা ঈশ্বৰ কৃষ্ণৰ চৰণে থাকোৰতি। এই জীৱনৰ অন্তিম মুহূৰ্তত পিতামহ ভীষ্মই কৃষ্ণক দৰ্শনৰ যি অভিলাষ কৰি আছিল সেই অভিলাষ পূৰ্ণ হৈছে। স্বয়ং কৃষ্ণ প্ৰভু ভগৱন্ত তেওঁৰ চকুৰ আগত উপবিষ্ট হৈছে আৰু তাৰপিছত সেইজন কৃষ্ণক দেখি পিতামহ ভীষ্মৰ মনত যিবিলাক ভাৱনাৰ উদ্ৰেক হৈছে সেইখিনি সুন্দৰভাৱে ভাগৱতে বৰ্ণনা দিছে। প্ৰভু ভগৱন্তক স্তুতি কৰিছে, প্ৰভু ভগৱন্তৰ সমস্ত লীলা তেওঁ স্মৰণ কৰিছে যে তেওঁ যিটো চকু মেলি চালে চোৱাৰ লগে লগে যিটো ৰূপ তেওঁ দেখা পাইছে সেই ৰূপতে পিতামহ ভীষ্মৰ মন আৰু আত্মা নিমজ্জিত কৰাই তাতে স্থাপিত কৰাই কৃষ্ণময় ভাৱনাৰে তেওঁ ব্যাকুল কৰি তুলিছে। এইজন কৃষ্ণ বসুদেৱ দৈৱকীৰ পুত্ৰ হিচাপে জন্মৰ পৰা যিমানখিনি তেওঁ লীলা কৰিলে সেই লীলাবিলাক এতিয়া পিতামহ ভীষ্মই বৰ্ণন কৰিছে। তাৰ মাজতেতো ঈশ্বৰৰ আচল যিটো ৰহস্য তেওঁ প্ৰচাৰ কৰি আছে। কোনোবাই বুজিছে, কোনোবাই বুজা নাই। আৰু কৃষ্ণই কাকো কোনে কোনে একো কোৱা নাই। লৌকিকভাৱে কিবা এটা তেওঁ মানে এটা আপোনাৰ লীলা এটা কৰি আছে আৰু আধ্যাত্মিকভাৱে পাৰমাৰ্থিকভাৱে অন্য এটা লীলা কৰি গৈ আছে। বুজি পোৱাসকলে লৌকিক লীলাতে ৰস পাইছে আৰু অন্য কিছুসকলে লৌকিকৰ বাহিৰেও আধ্যাত্মিক লীলাৰে কৃষ্ণৰ যিটো মহৎ উদ্দেশ্য সেই উদ্দেশ্যটোৰ কথা বুজিবৰ কাৰণে সক্ষম হৈছে। আজি পিতামহ ভীষ্মৰে সেই আধ্যাত্মিক আৰু পাৰমাৰ্থিক লীলাটো উপলব্ধি কৰি কৃষ্ণক বুজিবলৈ সক্ষম হৈছে, যাৰ ফলত তেওঁ চকু মেলি দেখিছে যে কৃষ্ণই চতুৰ্ভুজ ৰূপ লৈ তেওঁৰ সন্মুখত থিয় হৈ আছে। তেওঁৰ ৰূপৰ যিটো মহিমা আজি তেওঁৰ দৃষ্টিত ধৰা পৰিছে সেইখিনি তেওঁ আপ্লুত হৈছে। সেইবোৰ সমস্ত কৃষ্ণই সাধাৰণতে দ্বিভুজী ৰূপ লৈ লীলা কৰি আছে, কিন্তু এই দ্বিভুজী ৰূপটো মায়া সংসাৰত বিষয়ৰ লগত সংগত ৰাখি যিসকলে কৃষ্ণক সমন্বয় কৰিছে তেওঁলোকে সাধাৰণ এজন নৰ হিচাপে বা বসুদেৱ দৈৱকীৰ পুত্ৰ হিচাপে গণ্য
আমাৰ দৰে এজন সাধাৰণ মনুষ্যৰ ৰূপত তেওঁ সেইটো দৰ্শন কৰিছে। কিন্তু ভক্তিভাৱে যেতিয়া কৃষ্ণক কোনোবাই বুজিছে, যেতিয়া তেওঁৰ ৰূপটো চাওঁতে তেওঁ বেলেগ এটা দেখিছে। এইখিনি একেজনী কৃষ্ণ একেটা ৰূপতে একে সময়তে সকলোকে দেখুৱাই আছে। অথচ সেইজন কৃষ্ণই যিটো ৰূপ লৈছে, যুধিষ্ঠিৰকে আদি কৰি অন্য সমস্তে সাধাৰণ এটা ৰূপে দেখিছে, কিন্তু পিতামহ ভীষ্মই দেখিছে বেলেগ এটা ৰূপ। যিটো ৰূপ দেখিছে সেইটো ৰূপৰ কাৰণতে এতিয়া মহাবৰ্ণনাটো আনিছে যে ত্ৰিভুৱন মধ্যে সুন্দৰ শৰীৰ নীল কমলৰ বৰ্ণ ৰবি কৰ গৌৰ বসনে প্ৰকাশ হৈ মকৰ কুণ্ডল কৰ্ণ। প্ৰভু ভগৱন্তে 32টা মহা অলংকাৰ সকলো সময়তে তেওঁ ধাৰণ কৰি নাথাকে। সাধাৰণ মনুষ্য এজনে ইমান নিজকে সদায় পৰাই লৈ ফুৰা কোনো অৰ্থ নাথাকে। কিন্তু যেতিয়া সময় সাপেক্ষে যাক তেওঁৰ ৰূপটো দৰ্শন কৰাবলৈ ইচ্ছা কৰিব, সেইজনক কিন্তু সমস্তখিনি তেওঁ দৰ্শন কৰি থাকে। গতিকে সেই ৰূপতে আজি দেখিছে যে ত্ৰিভুৱনৰ মধ্যত এনেকে সুন্দৰ শৰীৰ, নীল আৰু তমালৰ বৰ্ণৰ এক সুন্দৰ চিকমিকনি মকৰ কুণ্ডলে শোভা কৰি থকা কৰ্ণৰ কুণ্ডলত আৰু লগতে অলকা আবৃত মুখ পংকজত যেতিয়া তেওঁ হাঁহিৰ বিৰিঙি উঠে, তেতিয়া সেই হাঁহি বা সেই মুখমণ্ডলৰ জ্যোতিত জগতৰ সমস্ত দুখ আপদ বিঘিনি নাইকিয়া হৈ যায়। এনেকুৱা এক ৰূপ দৰ্শন এতিয়া পিতামহ ভীষ্ময়েও পাইছে। তেওঁ সৰসজ্জাৰ ওপৰত আছে। কোনে ক'ব সৰসজ্জাৰ ওপৰত থাকি তেওঁ দুখ পোৱা নাই, কষ্ট পোৱা নাই? কিন্তু কৃষ্ণৰ নাম স্মৰণ কৰাৰ সূত্ৰে তেওঁ হয়তো সেই বিষয়ৰ যিখিনি বেদনাৰ কথা তেওঁ হয়তো উপলব্ধি কৰিব পৰা নাই। কিন্তু এই কৃষ্ণই যিটো মধুময় হাঁহি আৰু তেওঁৰ শ্ৰীৰূপ দৰ্শন কৰালে যেনেকৈ তেওঁ ধন্য কৰিছে, এতিয়া সেই পিতামহ ভীষ্মই পাহৰি গৈ আছে যে তেওঁ যে সৰসজ্জাৰ ওপৰত আশ্ৰয় লৈ আছে, তেওঁ যে ইমান দুখত আছে, সমস্ত দুখ যেন তেওঁ হৰণ হৈ গৈছে। এনেদৰে তেওঁ এতিয়া ভাবিছে হেনয় ঈশ্বৰ বিজয় সখিত থাকুক নিষ্কামৰতি। সেইজন কৃষ্ণৰ ওচৰত নিষ্কামভাৱে সদায় যেন নিজৰ মন প্ৰাণ ৰতি কৰি থাকে, এই কথাটোকে ভাবিছে। তাৰপিছত এই কৃষ্ণৰ ৰূপটো তেওঁ কুৰুক্ষেত্ৰ মহাসমৰৰ মাজতো তেওঁ দেখিছে। দেখি তেওঁ নিজে আচৰিত হৈ গৈছে। আজি তেওঁ স্মৰণ কৰিছে যে সখীৰ বচনে উভয় কেনাৰৰ মধ্যত ৰত্ন থাকিয়া সেহি কৰ্ণ দ্ৰোণ দেখনতে চকুৱে আনিলা আয়ু ভৰিলা। কৃষ্ণই যেতিয়া অৰ্জুনৰ কথা মতে ৰথখন আগলৈ লৈ গৈছিল, দুয়ো সেনাৰ মাজত যেতিয়া ৰথ ৰাখি থৈছিল, ৰাখি থোৱাৰ পিছত অৰ্জুনেও চকু মেলি চাইছিল শত্ৰু সেনাৰ ওপৰত বা বিপক্ষ সেনাৰ ওপৰত, আৰু কৃষ্ণইও যিহেতু তেওঁ আগতেই বহি আছে ৰথৰ আগত, তেওঁ শত্ৰু সেনা বা সন্মুখৰ সমস্ত বিলাককে যেতিয়া তেওঁ চাইছিল, এতিয়া ভীষ্মৰ দৃষ্টিত কৃষ্ণৰ সেই দৃষ্টিটোৰ বেলেগ এটা অৰ্থ বিচাৰি পাইছে। এটা তেওঁ বিশ্লেষণ কৰিছে প্ৰভু ভগৱানৰ দৃষ্টিত এনেকুৱা কিছু শক্তি আছে, ইচ্ছা শক্তিৰ যিটো মহিমা তাত প্ৰকাশ পায়। তেওঁ যদি কাৰোবাক যদি শুভ দৃষ্টি প্ৰদান কৰি দিয়ে, লগে লগে সেই শুভ দৃষ্টিয়ে সমস্ত জগতৰ বা সমস্ত লোকৰ দেখা মাত্ৰই মংগলময় এটা ৰূপ পাই যায়। সমস্ত আশা আকাংক্ষা তেওঁ পূৰণ হৈ যায়। আৰু যেতিয়াই কৃষ্ণই ক'ব, সেই দৃষ্টিৰ মাজেৰে যেতিয়া তেওঁ সেই ৰূপটো যেতিয়া বৰ্ষণ কৰাব, তেতিয়া লগে লগে সমস্ত আয়ুশ্ৰী হৰণ হৈ যায়। আজি এই পিতামহ ভীষ্মৰ দৃষ্টিত সেইটোৱে আহিছে যে ভীম অৰ্জুন নকুল সহদেৱ বা পঞ্চ পাণ্ডৱৰ শক্তি আজি কৰ্ণকে আদি কৰি দুঃশাসনকে আদি কৰি দুৰ্যোধনকে আদি কৰি বা মানে দ্ৰোণাচাৰ্য আৰু স্বয়ং তেওঁ ভীষ্ম, এইসকলৰ কোনো ক্ষয় ক্ষতি তেওঁলোকে কৰিব পৰা নাই। যেতিয়া কৃষ্ণই শত্ৰুৰ পক্ষত দৃষ্টি নিবন্ধ কৰি দিলে,
ভীষ্মই বুজি পালে সেই দৃষ্টিতেই সমস্তই আয়ু শ্ৰী হৰণ হৈ গ'ল। তেওঁ যিটো দৃষ্টিৰে নিক্ষেপ কৰিলে এক দৃষ্টিতে কৰ্ণৰ দৰে মহাৰথীৰো আয়ু হৰণ হৈ গ'ল, শ্ৰীহৰণ হৈ গ'ল, ভীষ্ম শ্ৰীহৰণ হৈ গ'ল, দ্ৰোণাচাৰ্য শ্ৰীহৰণ হৈ গ'ল। মহাবীৰসকল যিসকলৰ জৰিয়তে আজি কৌৰৱ পক্ষই সদায় অহংকাৰ কৰি আছিল, মই ৰণত যেনেকেই নহয় জিকিব পাৰিম। পিতামহ ভীষ্ম কৰ্ণ আছে যেতিয়া মোৰ কোনো চিন্তা নাই বুলি যিজনে অহংকাৰ কৰিছিল, আজি সেইজন কৃষ্ণই বিনা যুদ্ধে তেওঁৰ চকুৰ দৃষ্টিৰে সকলোৰে আয়ুশ্ৰী পালন কৰিলে। এই কথাটো স্বয়ং পিতামহ ভীষ্মই সেই সময়তে উপলব্ধি কৰিছিল, কিন্তু তেওঁ কাক প্ৰকাশ কৰিব? আজি জীৱনৰ অন্তিমখনত এই কথাটো তেওঁলোকে স্মৰণ কৰিছে। অৰ্জুনৰ দ্বাৰে সাধিয়া মাধৱ ভকতৰ তুমি গতি, দেৱৰো দেৱতা ঈশ্বৰ কৃষ্ণৰ চৰণে থাকোপতি। অন্তিম মুহূৰ্তত এই প্ৰাৰ্থনাটোকে কৰিছে। তুমি অৰ্জুনৰ জয় নিশ্চিত কৰি, অৰ্জুনৰ মনৰ বাঞ্ছা পূৰণ কৰি, তুমি দৃষ্টি নিক্ষেপৰ জৰিয়তে অসম্ভৱক তুমি সম্ভৱ কৰি দিয়া। গতিকে তুমি দেৱৰো দেৱতা, তুমি ভকতৰ সমস্ত মনোৰথ পূৰণ কৰিলা, তোমাৰ চৰণতে মোৰ সদায় ৰতি থাকে। এই বুলি আজি তেওঁ প্ৰাৰ্থনা কৰি আছে পিতামহ ভীষ্ম। কৃষ্ণ যুদ্ধ যুদ্ধৰ মাজতে অসংখ্য বাণ আহি সাৰথীৰ ৰূপত কৃষ্ণৰো গাত লাগিছিল। কৃষ্ণৰ গাত থকা কৱচো ভেদ কৰি কৃষ্ণৰ দেহক ক্ষত বিক্ষত কৰি তুলিছিল আৰু ঘোঁৰাৰ খোজত যি ধূলি উৰিছিল সেই ধূলিৰে ধূসৰিত কৰি গোটেই কৃষ্ণৰ শৰীৰটো বোলে মলিন কৰি তুলিছিল।
কিন্তু তাৰ মাজতেও কৃষ্ণৰ দেহৰ পৰা যি ঘাম ওলাইছিল আৰু ক্ষত বিক্ষত হোৱা দেহৰ পৰা যেতিয়া তেজ ওলাইছিল, ঘাম আৰু তেজ মিশ্ৰিত এই দেহৰ যিটো ৰূপ বিস্ময় দেখি বিস্ময় মানিছে। দেৱতাবিলাকে বোলে বিস্ময় মানিছে। কি অপূৰ্ব দৃশ্য দেখা গৈছিল সেই সময়ত যে তেওঁ তিনি তৈলোকতে এনেকুৱা এক ৰূপ যেন কোনেও দেখুৱাবলৈ সমৰ্থ নহয়। অপূৰ্ব দৃষ্টি, যি দৃষ্টি দেৱতাসকলে দেখিছিল, ধ্যানত থকা সিদ্ধ মুনিসকলে গম পাই গৈছিল যে কৃষ্ণই আচলতে কি ৰূপ লৈ সেই ৰূপটো কাক তেওঁ দেখুৱাইছিল। যিসকল ভক্ত সেইসকলক সেই ৰূপটো দেখুৱাইছিল। আৰু কৃষ্ণই এনেদৰে যেতিয়া ৰথৰ ঘোঁৰাৰ লেকান ধৰি ৰথখন চলাই পৰিছিল, সেই ৰূপটো যাৰ মনতে আহিছিল তেওঁ কোনো কাৰণতে ধনু কাঁড় লৈ যুদ্ধ কৰিবৰ কাৰণে পাহৰি গৈছিল। কৃষ্ণৰ ৰূপেই তেওঁলোকক মোহিত কৰিছিল। আৰু সেইখিনি সময়তে সুযোগ বুজি অৰ্জুনে বা পাণ্ডৱপক্ষই শত্ৰু সেনাৰ ওপৰত অস্ত্ৰ বৰীক্ষণ কৰিবলৈ সক্ষম হৈছিল। এনে যেন ভীষ্মৰ দৃষ্টিত এইবিলাক কথা আজি ধৰা পৰি গৈছে। আৰু কৈছে যে যি সময়ত বন্ধু বধৰ দুখে অৰ্জুনৰ মন ম্ৰিয়মান কৰি তুলিছিল, সেইখিনি সময়ত তুমি তেওঁক মহাজ্ঞান দি মনৰ কুমতি হৰণ কৰাই অৰ্জুনৰ মনত এক স্থিৰ বুদ্ধি তুমি প্ৰদান কৰি কৃপা কৰিলা। কাৰণ তুমিতো কৰ্ম নকৰা। কৰ্ম যদিও তুমি কৰা, তুমি কেতিয়াও তুমি যে কৰিছা সেই কৰ্মটো মায়াময় সংসাৰ লোকসকলে যেন জানিব নোৱাৰে, বুজিব নোৱাৰে। তাৰ কাৰণে তুমি মায়া লীলা কৰি তোমাৰ কৰ্ম কাৰোবাৰ হতুৱাই তুমি কৰাবৰ কাৰণে সদায় যত্ন কৰা। এতিয়া অৰ্জুনৰ জৰিয়তে তুমি সমস্ত কৰ্ম সাধন কৰিছা। সেইকাৰণে অৰ্জুনে ৰথত আপোনাৰ ধনুকাঁড় নধৰো বুলি কোৱা তুমি তেওঁক যেনেকেই নহওক বাধ্য কৰালা। তেওঁক এনেকৈ এক জ্ঞান দি এনেকৈ পৰ্যায়লৈ তুমি লৈ গলা যে তেওঁ ভাবিবলৈ বাধ্য হ'ল কৃষ্ণৰ অবিহনে মোৰ অৰ্থ নাই। কৃষ্ণই যি ক'ব তাকেই মই মানিব লাগিব। হে প্ৰভু, তোমাৰ প্ৰতিটো আজ্ঞা পালন কৰিম, তুমি মোক আদেশ দিয়া। এতিয়া যেন সেই কৃষ্ণই অৰ্জুনৰহে আদেশ পালন কৰি ৰথ চলাব লাগিছিল, কিন্তু অৰ্জুনে কৃষ্ণৰ পৰামৰ্শ লৈহে যুদ্ধ কৰিবৰ কাৰণে তেওঁ অংগীকাৰ কৰিব লগা এটা অৱস্থালৈকে আহিল। অৰ্থাৎ কৃষ্ণক তেওঁ যেনেকৈ বুজিব লগা সেই সময়ত তেওঁ বুজিবৰ কাৰণে সক্ষম কৰি প্ৰভু ভগৱন্তে তেওঁক এনেদৰে সাজু কৰিলে। আৰু এই কথাটো আজি পিতামহ ভীষ্মৰ দৃষ্টিত পুনৰবাৰ স্মৰণত আহিছে। সেইখিনি কথাটো সেই সময়তেই তেওঁ দেখা পাইছে, বুজি পাইছে। কিন্তু বুজি পালেও তেওঁতো একো কৰিব নোৱাৰে। কাৰণ তেওঁ বিপক্ষ দলৰ সেনাপতি। তেওঁৰ জৰিয়তে সমস্ত যুদ্ধৰ পৰিকল্পনা হ'ব লাগিব। তেওঁৰ জৰিয়তে পঞ্চ পাণ্ডৱক জয় হৰুৱাব পৰা বা পৰাভূত কৰাৰ সপোন দুৰ্যোধনে দেখি আছে। আৰু তেওঁ কৰ্তব্যৰ খাতিৰত দুৰ্যোধনক তেওঁ বাক্য দিছে যে মই প্ৰতিদিনে 10,000 সৈন্য মই বধ কৰিম। আৰু এটা সময়ত তেওঁ অংগীকাৰ কৰিছিল যে মই কৌৰৱ আৰু পাণ্ডৱক বধ কৰিবৰ কাৰণে পঞ্চবাণ মই সাজু কৰি থৈছো। এই পঞ্চবাণ নিক্ষেপ কৰিলে কোনো কাৰণতে পাণ্ডৱ ৰক্ষা নপৰে। এনেদৰে তেওঁ অংগীকাৰ কৰাৰ পিছত কৃষ্ণৰ এইটো ৰূপ দেখিও এতিয়া কেনেকৈ তেওঁ থমকি ৰ'ব। কৰ্তব্যৰ খাতিৰত, ধৰ্মৰ খাতিৰত যি কৰিব লাগে সেইটোকে কৰিবলৈ গৈছে যদিও তেওঁলোকে সমস্ত কৰ্ম কৃষ্ণৰ চৰণতে সমৰ্পণ কৰি কৰিছে। এই কথা কৃষ্ণ আৰু ভীষ্মৰ বাহিৰে বেলেগ বুজি নাপায়। আহক ইয়াৰ পিছত আৰু কৃষ্ণৰ লীলা মহিমাই তেওঁক এনেদৰে এই মুহূৰ্তত পুনৰবাৰ ভাবুক কৰি তুলিছে। কৃষ্ণ ভকত বচন অকৰণ
তোমাৰ চৰণে সততে থাকো ৰাতি কোন অনুগ্ৰহ ভকত পচল তুমি কৃষ্ণৰ পৰম স্মৰি কানে লংকাহু মনি তীক্ষ্ণত ৰসৰে কোপে আতি কাম্পে মুখ কুধ কৰি কৰে চক্ৰ ধৰি ৰথৰা নামেলা কাম্পে মুখ কাটিবাক অবেগে পৃথিৱী খণ্ডলৰ অৰ্জুনে পদত অধাৰান্ত কুদ্ধত চলন্ত তকছে পুনৰ বিশ্বাস কৰিছে যে হে প্ৰভু তুমি ভকতৰ বৎসল, তুমি করুণা সাগর, তুমি অগতি গতি ভক্তৰ মনোবাঞ্ছা পূৰণ কৰিবৰ কাৰণে তুমি ভক্তৰ দাসৰ দাস হ'বৰ কাৰণে কুণ্ঠাবোধ তুমি নকৰা। আজি তুমি মোক যি মহা কৃপা কৰিলা, এই স্মৰণ কৰিলে মোৰ অন্তৰ দহি যায়। আজি কৃষ্ণই কি মহা কৃপা কৰিলে, ভীষ্মই এই কথাটো স্মৰণ কৰাৰ লগে লগে তেওঁ হুক হুকাই কান্দি দিছে। এতিয়া তেওঁ ক'ব পৰা নাই যে কি মহা উপকাৰ কৰিলে, ইমানেই কৃষ্ণৰ ওপৰত তেওঁ গদগদ হৈ পৰিছে। তথাপি বহু ধৈৰ্য ধৰি তেওঁ কৈছে, হে প্ৰাণ কৃষ্ণ, তোমাৰ চৰণে সততে থাকো ৰতি, তোমাৰ চৰণতে মোৰ সদায় মন প্ৰাণ ৰত হৈ থাকে। তুমি মোক অনুগ্ৰহ কৰা। আৰু তুমি মোক ইয়াৰ আগতে বহু অনুগ্ৰহ কৰিলা। মোৰ মান্যতা ৰক্ষা কৰিবৰ কাৰণে তুমি নিজকো ইমান নিজ এটা পৰ্যায়লৈকে তুমি যাবৰ কাৰণে তুমি কুণ্ঠাবোধ নকৰিলা। মইতো জানিছিলো তুমি জগতৰ ঈশ্বৰ। মই জানিছিলো যে কৌৰৱ পাণ্ডৱৰ মাজৰ এই যুদ্ধখন তোমাৰ ইচ্ছামতে হৈছে। তুমি যে আহিছিলা শান্তিৰ প্ৰস্তাৱ লৈ, পঞ্চ পাণ্ডৱক মাত্ৰ 5খন গাঁও দিলেই হ'ব। মই জানিছিলো তাতো তোমাৰ চাতুৰি আছে, আৰু সেই চাতুৰিৰ মাজেৰে তুমি লীলা কৰি যুদ্ধখন তুমি সিদ্ধান্ত কৰি থৈ গলা। দুৰ্যোধনক বিচলিত কৰিলা। দুৰ্যোধনৰ মনক এনেদৰে তুমি এটা পৰ্যায়লৈকে তুমি লৈ গলা। তোমাক অপমান কৰিবৰ কাৰণে তেওঁ বাধ্য হ'ল। ৰাজসভাৰ মাজত তোমাক যেতিয়া অপমান কৰিলে, তোমাক বান্ধিবৰ কাৰণে মাৰিবৰ কাৰণে যেতিয়া প্ৰযত্ন কৰিলে, তেতিয়াই জগতক তুমি এনেকৈ এটা ৰূপ দেখুৱালা। কৃষ্ণকো বান্ধিবলৈ সাহস কৰা দুৰ্যোধন তেওঁ কোনো কাৰণতে আৰু ৰক্ষা নকৰে। যুদ্ধ নহওক বুলি তেওঁ আহিছিল 5খন গাঁও বিচাৰি। এতিয়া তেওঁ বেদীৰ আগত উঠা মাটিখনকো নিদিওঁ বুলি কৃষ্ণক অপমান কৰিলে। লোকসমুদ্ৰে বুজিলে এইটো, কিন্তু কৃষ্ণই মনে মনে এই পৰ্যায়লৈকে যে দুৰ্যোধনক লৈ গৈছে, এই কথাটো কিন্তু ভীষ্মৰ বাহিৰে বেলেগে বুজি পোৱা নাছিল। সেইকাৰণে ভীষ্মই কৃষ্ণক কৈছিল যুদ্ধৰ আগে আগে, হে বাসুদেৱ, তুমি যদি সঁচাকৈ যুদ্ধখন কৰিবলৈ বিচাৰিছা, তেতিয়াহ'লে পাণ্ডৱৰ পক্ষ হৈ তুমি অস্ত্ৰ নধৰা কিয়? কৃষ্ণই কৈছিল, মইতো অস্ত্ৰ নধৰো, মইতো সাৰথীহে, গতিকে এইখন যুদ্ধত মই কাকো বধ নকৰো। তেতিয়া কৈছে, নহয়, তুমি যে অস্ত্ৰ নধৰিলেও তুমি সমস্ত কৰ্ম কৰিব পাৰা, এই কথা মই জানো। তথাপিও তুমি যদি কৈছা অস্ত্ৰ নধৰো বুলি,
তেতিয়াহ'লে মই এতিয়া প্ৰতিশ্ৰুতি দিছোঁ, মই এতিয়া অংগীকাৰ কৰিছোঁ, তুমি এই যুদ্ধত অস্ত্ৰ ধৰিবৰ কাৰণে তুমি বাধ্য হ'ব লাগিব। যিটো জগতে জানো তুমি যে অস্ত্ৰ ধৰি এই কুৰুক্ষেত্ৰ মহাসমৰত যুদ্ধ কৰিবলৈ আগবাঢ়িছা। মই প্ৰমাণ কৰিম। কৃষ্ণই যেতিয়া হাঁহি মুখে তেওঁ কৈছিল, হ'ব সময়ত দেখা যাব, মইতো অস্ত্ৰ নধৰো। কিন্তু এটা সময়ত আজি সেই কথাটোকে স্মৰণ কৰিছে ভীষ্মই, যে মই জগতৰ ঈশ্বৰৰ ওপৰত অংগীকাৰ কৰিলোঁ, তথাপিও তেওঁ সৰ্বশক্তি থকাৰ পিছতো তেওঁ মোক ভকত হিচাপে তেওঁ মোক গণ্য কৰিলে। মোৰ বাক্যটো ৰক্ষা কৰিবৰ কাৰণে তেওঁ আজি নিজৰ বাক্যকে তেওঁ ত্যাগ কৰিবলৈ বাধ্য হ'ল। যি সময়ত মই যেতিয়া তীব্ৰ বাণ চলাইছিলোঁ অৰ্জুনৰ ওপৰত, সেই বাণ গৈ কৃষ্ণৰ কবচ ফেৰিলে, আৰু কবচ ফেৰাৰ পিছতো অৰ্জুনে প্ৰতিৰোধমূলকভাৱে যি কাৰ নিক্ষেপ কৰিব লাগে, যি অস্ত্ৰ প্ৰয়োগ কৰিব লাগে, অৰ্জুনে অস্ত্ৰ প্ৰয়োগ কৰিব নোৱাৰিলে। কিয় নোৱাৰিলে? মই জানো। জানি বুজি অৰ্জুনে কেতিয়াও মোক প্ৰাণঘাতী অস্ত্ৰ প্ৰয়োগ কৰিব নোৱাৰে। তেওঁৰ হাত কঁপিব, মন কঁপিব, সমস্ত কঁপি যাব, গতিকে তেওঁ মোক প্ৰাণঘাতী অস্ত্ৰ চলাব নোৱাৰে। গতিকে এই কাৰণে কৃষ্ণই সেই কাৰণত অৰ্জুনক গালি পাৰিছিল, যি অস্ত্ৰ তোমাৰ হাতত আছে সেই অস্ত্ৰ তুমি প্ৰয়োগ নকৰি কি অস্ত্ৰ প্ৰয়োগ কৰিছা? পিতামহ ভীষ্মই এতিয়া মোক ক্ষতবিক্ষত কৰিছে, এতিয়া মই কি কৰিম? তাৰপিছত অৰ্জুনৰ ওপৰত ক্ৰোধিত হোৱা দেখুৱাই নিজে ৰথৰ পৰা নামি গৈ তেওঁ অস্ত্ৰশূলৰ যেতিয়া চক্ৰ ধাৰণ কৰি পিতামহ ভীষ্মৰ ফালে অগ্ৰসৰ হ'ল, তেতিয়াই ভীষ্মৰ বুজিবলৈ বাকী নহ'ল। তেওঁ বুজিলে যে হৈ গ'ল, কৃষ্ণৰ যদি এই ইচ্ছা সেয়ে হওক, এই বুলি ভাবিয়ে তেওঁ অস্ত্ৰ পেলাই দিলে। কৃষ্ণৰ লগত যুদ্ধ কৰিবৰ কাৰণে এজন ভক্তই কিয় সাহস কৰিব? কৃষ্ণৰ হাতত মৃত্যু হোৱা মানে তেওঁ কিমান এটা মহামুক্তিৰ এটা পাত্ৰ হ'ব। গতিকে ভীষ্মই অস্ত্ৰ ত্যাগ কৰি দিলে। সেইখিনি সময়তে যেনেকেই নহওক অৰ্জুনে সম্বিত ঘূৰাই পোৱাৰ নিচিনাকৈ আহি কৃষ্ণই যদি অস্ত্ৰ ধৰে তেতিয়াহ'লে যুদ্ধৰ নীতি ভংগ হৈ যাব। গতিকে অৰ্জুনে কৃষ্ণৰ ভৰিত ধৰি আঠে বেলেগকৈ টুটি মিনতি কৰি ধৈৰ্য ধৰিবৰ কাৰণে প্ৰাৰ্থনা কৰিছে, আৰু এই অৰ্জুনৰ প্ৰাৰ্থনাৰ কথা মনাটোত দেখুৱাই তেওঁ লৈ গ'ল। কাৰণ এই সময়ত ভীষ্মই এতিয়া বুজিছে, তেওঁ যে অস্ত্ৰ ধৰিছে, অস্ত্ৰ এনেই ধৰা নাই, মোৰ বাক্যক তেওঁ মান্যতা দিবৰ কাৰণে, মোক জয়ী কৰাবৰ কাৰণে তেওঁ অস্ত্ৰ ধৰিছে। কিন্তু মোক অস্ত্ৰ ধৰি তেওঁ মাৰিবৰ কাৰণে তেওঁ কেতিয়াও লক্ষ্য স্থিৰ কৰা নাই। তেওঁ মোক মাৰিব নোৱাৰে, কাৰণ তেওঁতো জানে মই তেওঁ ভক্ত, তেওঁ প্ৰতিটো ওপৰে তেওঁৰ আজ্ঞা অবিহনে মই কেতিয়াও কৰা নাই। আৰু এনেদৰে এই পিতামহ ভীষ্মই কৃষ্ণৰ এই সমস্ত গুণ তত্ত্ব জীৱনৰ অন্তিমখনত তেওঁ উপলব্ধি কৰি এনেদৰে মহাবৰ্ণনাৰে তেওঁ অন্তৰৰ সমস্ত সত্তাটো কৃষ্ণৰ ওচৰত নিবেদন কৰি গৈ আছে। কৃষ্ণ এৰাম গাঁৱৰ পশুৰা কাদৰে পালতি নপাছে তিনিও লোকৰ পতি অস্ত্ৰ নধৰিব বুলিলা আপুনি ধৰাই
তুমি হইবা মোৰ গতি এক হাতে চাট বাৰী আউৰ হাতে ধৰি আছা জৰি অযোগ্য কৰ্মকো কৰি অৰ্জুনৰ আচাৰ ৰক্ষা কৰি ভগৱানে যে নিজতকৈ ভকতক যে আটাইতকৈ বেছি মৰম কৰে চেনেহ কৰে এই প্ৰমাণটো স্বয়ং পিতামহ ভীষ্মই পাই গৈছে নিজৰ জীৱনৰ অভিজ্ঞতাৰ পৰা তেওঁ উপলব্ধি কৰিছে গতিকে সেইকাৰণে নিজৰে অংগীকাৰ ত্যাগ কৰিলে মই অস্ত্ৰ নধৰোঁ কিন্তু ভীষ্মই ক'লে যে তুমি অস্ত্ৰ ধৰিবই লাগিব কাৰণ তুমি সমস্তখিনিয়ে কৰিছা কাক মাৰিব লাগে কাক তালিব লাগে ইয়াৰ পিছতো অস্ত্ৰ নধৰোঁ বুলি অংগীকাৰ কৰাৰ কি কথা আছিল এয়া আনক ক'ব পাৰে কিন্তু মোৰ দৰে কিছুসকলক আপুনি ক'ব নোৱাৰে কাৰণ মোৰ দৰে কিছুসকলে আপোনাক যেতিয়া ভালকৈ চিনি পায় ভিতৰৰ পৰা বাহিৰলৈ সমস্তখিনিকে তোমাক বুজিবৰ কাৰণে যিসকল সমৰ্থ হয় তেওঁলোকৰ ভাবিলে একো কথা লুকুৱাব নোৱাৰা তথাপি যদি কৈছা মই বাধ্য কৰাম তুমি অস্ত্ৰ ধৰিব লাগিব আৰু শেষত তুমি কি কৰিলা তাকেই কৰিলা নিজৰ অংগীকাৰ তুমি ত্যাগ কৰিলা ত্যাগ কৰি ভগতৰ মান মৰ্যাদা বঢ়াবৰ কাৰণে নিজকে তুচ্ছৰ তুচ্ছ এটা স্থানলৈকে নিবৰ কাৰণে তুমি নাভাবিলা অকণমান আৰু তুমি অৰ্জুনক কি কৰিলা অৰ্জুনক তুমি ৰক্ষক সাৰথি হ'লা এহাতে বাঘ খেলি ল'লা এহাতে কি ল'লা এচাৰি ল'লা চাবুক ল'লা ঘোঁৰাক চেকুৰাবৰ কাৰণে এই কৰ্মটো জানো তোমাৰ কৰ্ম হয় জানো তুমিতো জগতৰ ঈশ্বৰ তুমি সৰ্বশক্তিমান তুমি আদেশে দিব লাগে কিন্তু এতিয়া তুমি লোককে দেখুৱাই অৰ্জুনৰ আদেশ পালন কৰি পক্ষী এইফালে ৰথ লোৱা সেইফালে ৰথ লোৱা এইফালে লোৱা সেইফালে লোৱা এই আদেশ তুমি যে পালন কৰিছা অৰ্জুনক তুমি কিমান তললৈকে নামিলা তললৈকে নামিবৰ কাৰণে তুমি কেতিয়া কুণ্ঠাবোধ নকৰিলা কাৰণ ভকতৰ প্ৰতি তোমাৰ যিটো মৰম যিটো চেনেহ ভকতক তোমাতকৈ তুমি বেছি ওখ স্থান দিয়া এই কথাটো মই আজি বুজি পাইছোঁ সেইকাৰণে অযোগ্য কৰ্মক কৰি অৰ্জুনৰ আচাৰ ৰক্ষা কৰি গতিকে তাতেই মই বুজি পালোঁ এতিয়া তুমি আচলতে যুদ্ধৰ মাজেৰে কি কৰিবলৈ গৈ আছা কৃষ্ণ আৰাম সেই সময়ত অবিৰহ বদত যুগত হুয়া সন্মুখ এই তোমাৰ পদন পদ্মকণ দেখিয়া পাহৰ সংসাৰ অৰ্জুনৰ ঘৰে অয়াধিকা দেখিব এৰাইবে কৰিব বন্ধ শত ভোজৰূপে বিমানেশ্বৰে লৰে যায় বকুণ্ঠ স্পষ্টকৈ বিষয়টো বুজাই দিছে সমস্তকে যে এইখন যুদ্ধ কৃষ্ণই কৰা যুদ্ধ যেতিয়া অৰ্জুনৰ ৰথৰ সাৰথি হৈ ৰথখন চলাই ফুৰোতে শত্ৰুৰ পক্ষৰ ওপৰত যেতিয়া তেওঁ দৃষ্টি নিবন্ধ কৰিছে সেই মুহূৰ্ততে তেওঁ মায়া কৰি লীলা কৰি কৃপা কৰি তেওঁৰ দিব্যৰ দৃষ্টি ৰূপটো তেওঁ দৰ্শন দিছে দিব্য দৃষ্টিটো সেইজনে যি মুহূৰ্ততে দেখিছে শত্ৰু সেনাৰ ৰূপত
সেই মুহূৰ্ততে কৃষ্ণৰ ৰূপত বিমোহিত হৈ তেওঁ পাহৰি গৈছে মই কেনেকৈ অস্ত্ৰ চলাব লাগে, কেনেকৈ যুদ্ধ কৰিব লাগে। কৃষ্ণৰ ৰূপটো চাই তেওঁ ইমান আনন্দত আপ্লুত হৈ খন্তেক তেওঁ পাহৰি গ'ল জগতৰ লগত তেওঁ কি সম্বন্ধ, যুদ্ধভূমি তেওঁ আছে নে ক'ত আছে তেওঁ পাহৰি গ'ল। সেই ক্ষণতে অৰ্জুনৰ খৰৰ আঘাতত সমস্ত সেই শত্ৰুপক্ষৰ সেনাসকল মৰি গৈছে। কিন্তু মৰি যোৱাৰ সময়তো কৃষ্ণৰ তোমাৰ ৰূপটো তেওঁলোকে দৰ্শন কৰাৰ ফলত কি ঘটিছে, মৃত্যু হোৱাৰ চলেৰে তোমাৰ ৰূপটো যেতিয়া তেওঁলোকে দৰ্শন কৰিলে অন্তিমত তোমাৰ নাম লৈ দেহৰ পৰা যেতিয়া জীৱাত্মা পৰমাত্মা ওলাই গ'ল, বৈকুণ্ঠৰ পৰা আহিছে, স্বৰ্গৰ পৰা আহিছে ৰথসমূহ, যাৰ যেনেকুৱা বাসনা সেই অনুসাৰে ৰথত উঠি তেওঁলোকৰ আত্মাবিলাক গুচি গৈছে। এয়া মই দেখিছোঁ। আৰু তুমি এইখন যুদ্ধ যে কৰিলা, এইখন যুদ্ধ কৌৰৱ পাণ্ডৱৰ যুদ্ধ নহয়, এখন ধৰ্ম আৰু অধৰ্মৰ যুদ্ধ। এই অধৰ্মৰ যুদ্ধত যিসকলক তুমি মুক্তি দিবৰ কাৰণে বিচাৰিছিলা সেই সকলকে তুমি যুদ্ধ ভূমিলৈকে তুমি মাতি আনিছা, কাৰোবাক শত্ৰুপক্ষত, কাৰোবাক মিত্ৰ পক্ষত, পাণ্ডৱ পক্ষত আৰু কৌৰৱ পক্ষত সেই সকলক সমবেত কৰাই মৃত্যুৰ চলেৰে তোমাৰ দিব্য ৰূপ দৰ্শনৰ সুযোগটো তেওঁলোকক দিলা। সেই দিব্য ৰূপ যি মুহূৰ্ততে দৰ্শন কৰিছে সেই মুহূৰ্ততে অস্ত্ৰৰ অস্ত্ৰ প্ৰয়োগ কৰাৰ কথা নাভাবি তোমাক দৰ্শন কৰাৰ সময়তে অৰ্জুন তথা অন্যান্য সকলৰ অস্ত্ৰৰ আঘাতত তেওঁলোক মৃত্যুবৰণ কৰাৰ চলেৰে মুক্তি পাইছে। তুমি কৃপা কৰিবৰ কাৰণে যুদ্ধখন কৰিলা। এতিয়া ভীষ্মৰ দৃষ্টিত এইটোৱেই হৈছে, কাৰণ জন্ম হ'লেতো মৃত্যু হ'বই লাগিব। কিন্তু এনেকুৱা মৃত্যু কৃষ্ণই বিচাৰে জীৱসকলৰ জীৱনৰ অন্তিমত তোমালোকে যেন মোৰ নাম লোৱা, তোমালোকে যেন মোৰ ৰূপ ৰস পাবলৈ সমৰ্থ হোৱা, তেতিয়া তোমালোকে সংসাৰ কৰি যাব পাৰিবা। সংসাৰ কৰাবৰ কাৰণে 18 অক্ষয়হীন সেনা তুমি এই কুৰুক্ষেত্ৰ যুদ্ধভূমি সমবেত কৰাইছা। এয়া ভীষ্মৰ দৃষ্টিৰে আত্মদৃষ্টিৰে যিটো জ্ঞান তেওঁ লাভ কৰিছে সেই জ্ঞানেৰে এতিয়া স্বয়ং কৃষ্ণকে স্তুতি কৰাৰ চলেৰে কৰিছে। আৰু একেখিনি স্তুতি পাণ্ডৱ আদি কৰি বাকী সমস্তখিনি বুজিবৰ কাৰণে তেওঁলোকৰ সুযোগ সুবিধা হৈ গৈছে। এই সমস্তবিলাক ভগৱন্তৰে কৃপা। মোৰ মুখেৰে যিখিনি কথা বুজিবলৈ অসুবিধা পাইছা সেইখিনি কথা যে পিতামহ ভীষ্মৰ মুখেৰে শুনিলেতো বুজিবা। আৰু সেই কৃপাটোকে এতিয়া কৃষ্ণই কৰাই সকলোৰে মনোৰথ পূৰণ কৰিবলৈ গৈ আছে। ভকতিৰ বলে দিব্য দৃষ্টি দেখো, নেদেখে আনে সাক্ষাৎ, মৰণ সময়ে শৰণ পহিলো, ৰহু কৰতি তোমাত, গোপী সব মহা গৰ্বে অন্ধ হইল, তোমাৰ পায়া সন্মান, মহায় অহংকাৰ দেখিতা সম্ভাৰ, তৈতে ভৈলায় ধ্যান, তোমাক নাপাই প্ৰেম চৰি যায়, কৰিলা তোমাৰ লীলা, এতে কতে মহাগতি, লক্ষ্মীপতি অজ্ঞানী গোপীক দিলা, নাৰীয় নাচাৰি হিউনি তাৰিল, তোমাক মানি বল্লভ, আত্মীয় প্ৰয়াসে পাইলা পৰম পদ, দেৱৰো যিটো দুৰ্লভ। পুনৰ উপলব্ধি কৰিছে যে হে প্ৰভু, আজি তোমাক যি মই ভকতি কৰিছিলোঁ
সেই ভগৱতীৰ বলত কি পালো? মই দিব্য দৃষ্টি পালো। এই দিব্য দৃষ্টিৰে তোমাৰ ৰূপ মই দৰ্শন কৰাৰ সুযোগটো পালো, যিটো দিব্য দৃষ্টি এই সময়ত মোৰ বাহিৰে আনে দেখা নাই পোৱা। গতিকে মৰণৰ সময়ত মই তোমাৰ চৰণতে পুনৰবাৰ শৰণাপন্ন হৈছো। জন্মে জন্মে যে তোমাতে মোৰ মন প্ৰাণ চিত্ত যে ৰত হৈ থাকে, আৰু তুমি সৰ্বক্ষণতে ভক্তৰ মনোৰথকেই তুমি সদায় পূৰণ কৰা। আৰু তুমি কি কৰিছিলা যে গোপী খব মহাগৰ্বে অন্ধ ভৰিলে তোমাৰ পায় সন্মান, মহা অহংকাৰ দেখি কাকমৰ তৈতে ভয় দিয়া। তুমি আৰু লীলা কৰা। তোমাৰ ভকতৰ অন্তৰত কিবা কাৰণত যদি অহংকাৰ ভাৱ দেখা, তেতিয়াহ'লে সেই ভকতৰ পৰা অহংকাৰ নাশ কৰিবৰ কাৰণে তুমি আৰু এটা লীলা কৰা। যিসকলে তোমাক ভকতি কৰে, সেই সকলক তুমিতো ভকত হিচাপে যেতিয়া তুমি স্বীকৃতি দিয়া, কাল আৰু মায়াই মোহে কোনো কাৰণতে তোমাৰ ভকতিৰ পৰা যেন বঞ্চিত হ'ব লগা নহয়, তাৰ কাৰণে তুমি মহালীলা কৰি সেই লীলাৰ মাজেৰে তেওঁলোকৰ অহংকাৰ নাশ কৰিবলৈ যত্ন কৰা। ঠিক তেনেকৈ তুমি কি কৰিছিলা? এই বৃন্দাবনত গোপীসকলে তোমাক পাবৰ কাৰণে যিখিনি ত্ৰুটি কৰিছিল, যিখিনি তপস্যা কৰিছিল, সেই সূত্ৰে তুমি কৃপা কৰিলা। তেওঁলোকৰ মনৰ পূৰণ কৰিবৰ কাৰণে তেওঁলোকৰ লগত লীলা কৰিলা, আৰু তেওঁলোকৰ লগত লীলা কৰাৰ পিছত তেওঁলোকৰ অন্তৰত এটা অহংকাৰ আহিল। জগতৰ ঈশ্বৰ কৃষ্ণ আমাৰ ৰূপত বলিয়া, এনেকুৱা কিছু ভাৱনা তেওঁলোকৰ অন্তৰত আহিব। ভগৱন্ত জানো কাৰোবাৰ ৰূপত বলিয়া হ'ব পাৰে জানো? কাৰোবাৰ কামত জানো সি বলিয়া হ'ব পাৰে? নোৱাৰে। কিন্তু গোপীসকলেতো কাম ভাবি কৃষ্ণ বিচাৰিলে, আৰু সেইকাৰণে কাম ৰস প্ৰদান কৰি তেওঁলোকৰ মনোৰথ পূৰণ কৰাৰ সময়ত তেওঁলোকৰ অন্তৰত বিষয়ৰ যি সামান্যতম মন আছিল, সেইখিনিতে তেওঁলোকৰ অহংকাৰ আহি গ'ল। ভগৱন্তই সেইখন অহংকাৰ বহাই দিলে, আৰু সেইকাৰণে কৃষ্ণক লৈ তেওঁলোকৰ মহা অহংকাৰ। আমি নহ'লে কৃষ্ণ থাকিব নোৱাৰে। আমাৰ পিছে পিছে সেইকাৰণে তেওঁ ঘূৰি ফুৰে। আমি যি কওঁ তাকেই তেওঁ মানে, অৰ্থাৎ আমাৰ ওপৰত তেওঁ কিমান এক মোহ কৰিছে, মোহিত হৈছে। জগতৰ ঈশ্বৰে বুজি পালে, বুজি পাই লগতে তেওঁ অন্তৰ্যামী হৈ গ'ল। যেতিয়া অন্তৰ্যামী হৈ গ'ল, তেতিয়াহে বুজি লৈছে গোপীসকলে যে যিজনক পাবৰ কাৰণে আমি হাহাকাৰ কৰি উঠিছিলো, সেইজন আমি পালো। পাই কি কৰিলো? এতিয়া তেওঁ ঠাইতে অন্তৰ্যামী হ'ল, তাৰ মানে আমাৰ কিবা নহয় কিবা এটা দুখ আছে। বুজি ল'লে যে আমি যে অহংকাৰ কৰিছিলো, সেইকাৰণে কৃষ্ণ আমাৰ পৰা গুচি গ'ল। পুনৰবাৰ তেওঁলোকৰ অন্তৰত প্ৰভু ভগৱন্তে আকৌ চেতনা দিলে, মোক যদি পাব লাগে শুদ্ধ অন্তৰৰ সৈতে বিচৰা। মই জগতত আকাৰতো আছো, নিৰাকাৰতো আছো। মই যে আকাৰত আহিলো, তোমালোকৰ অহংকাৰ বাঢ়িল। মই নিৰাকাৰলৈ গুচি আহিলো। নিৰাকাৰৰ পৰা আকাৰলৈ যদি তোমালোকে আনিব বিচাৰা, তেতিয়াহ'লে মোৰ গুণলীলা স্মৰণ কৰা, মোৰ গুণলীলা শৰণ লোৱা। গতিকে এই গোপীসকলে তুমি কৰা সমস্ত লীলা তেওঁলোকে যেতিয়া কৰিবলৈ আৰম্ভ কৰিলে, মনৰ ভিতৰত থকা তেওঁলোকৰ সমস্ত অহংকাৰ নাশ হৈ গ'ল। তাৰপিছত তুমি ঠাইতে দৰ্শন দি তেওঁলোকক পুনৰ মনৰ পূৰণ কৰিলা। মুঠতে ভকতৰ অন্তৰ শুদ্ধ কৰিবৰ কাৰণেই তুমি জগতত লীলা কৰা। যেতিয়াই ভকতৰ মন শুদ্ধ হ'ব, তেতিয়াই তেওঁলোকক মহামুক্তি প্ৰদান কৰা। এই ব্যৱস্থাটোৰে কৃষ্ণৰ সমস্ত তত্ত্ব বিশ্লেষণ চলি আছে। জাতি কুল ক্ৰিয়া একোকে নবাছে, তোমাৰ ইটো ভকতি।
থাকুকৈ আমাৰ ৰতি। তুমি জগত অপূজ্য জগজীৱ, প্ৰত্যক্ষে দেখিলো আমি ৰাজ সূৰ্য যোগে যত দেৱঋষি অৰ্চিলা সৰ্বে প্ৰণয়ে। তোমাৰ মহিমা অৰূপ আনন্দে চৰি গলা অনুৰাগ, কিনো মোৰ ভাগ হেন ঈশ্বৰ অন্তকালে পাইলো লাগ। ভয়ো কি গাধ হে প্ৰাণনাথ, তোমাক দেখি সাক্ষাৎ অদূৰ ভৈল ভেদ অমূৰ হেৰামোহ হৰায়ো মায়াৰ হাত। তোমাৰ ভকতিৰ পাত্ৰ হবৰ কাৰণে জাত কুলৰ কোনো সম্বন্ধ থকাৰ প্ৰয়োজন নাই। তোমাৰ কাৰণত কোনো জাতি বিচাৰ নাই, ভেদভাৱ নাই। সমস্তে তোমাক ভকতি কৰিব পাৰে, সমস্তে তোমাৰ ভকত হ'ব পাৰে। গতিকে সেইকাৰণে হে প্ৰাণবন্ধু, তোমাকে মই ৰতি কৰিছোঁ। তুমি ত্ৰিজগতৰ পতি, তুমি সমস্ত জগতৰ জীৱ, তুমি সমস্ত জীৱৰ পূজ্য। তোমাক যে মই প্ৰত্যক্ষে এই সময়ত দেখিলোঁ, ইয়াতকৈ আৰু মোৰ কি কৃপা লাগে। ৰাজপুৰী যজ্ঞটো সমস্ত ঋষি মুনিসকলে তোমাক যেনেকৈ অৰ্চনা কৰিছিল, তেতিয়াও মই বুজিছিলোঁ তুমি যে আচলতে জগতৰ গুৰু হোৱা, তুমি যে জগতৰ ঈশ্বৰ হোৱা। তোমাৰ অবিহনে এই জগতত আৰু কোনো ঈশ্বৰ থাকিব নোৱাৰে, এই কথাটো মই তেতিয়াই বুজিছিলোঁ। সেইকাৰণে তোমাৰ মহিমা ৰূপ বসনান্তে চলি গৈলা অনুৰাগ, কিনো মোৰ ভাগ হেন ঈশ্বৰক অন্তকালে পাইলো লাভ। হে প্ৰভু, তোমাৰ গুণৰ মহিমাৰ কথা কওঁতে কওঁতে মোৰ যেন এতিয়া বাকৰুদ্ধ হৈ গৈছে। মই এতিয়া একো ক'ব নোৱাৰা হৈ গৈছোঁ, বুজিব নোৱাৰা হৈ গৈছোঁ। তুমি মোক কি মহাকৃপা কৰিলা, জীৱনৰ অন্তিম মুহূৰ্তত তুমি মোক আজি দেখা দিলা। চাওক গুৰু সমস্ত, আজি পিতামহ ভীষ্ম তেওঁ চব জানে, কিন্তু সৰসত্যাত তেওঁ কিয় গ্ৰহণ কৰিব লগা হ'ল, তাৰোতো বহু কথা থাকিব পাৰে, বিভিন্ন কাহিনী আছে। আমি সেই কাহিনীলৈকে আমি নাযাওঁ লৌকিকত, কিন্তু আধ্যাত্মিকত এটা কথা আমি কম যে কৃষ্ণক পাবৰ কাৰণে বৰ্ণাশ্ৰমৰ ধৰ্মবিলাক আমি পালন কৰিব পাৰিব লাগিব। বৰ্ণাশ্ৰমৰ ধৰ্ম কি? প্ৰথম ধৰ্মটো হৈছে ব্ৰহ্মচৰ্য, তাৰপিছত গাহস্য, তাৰপিছত বানপ্ৰস্থ আৰু সন্ন্যাস। এই চাৰিটা বৰ্ণাশ্ৰমৰ ধৰ্ম পালনৰ মাজেদিহে ভগৱন্তক পায়। এতিয়া এই যে পিতামহ ভীষ্মটো তেওঁ কি ধৰ্ম পালন কৰি গ'ল? গাহস্য ধৰ্ম পালন কৰোঁতে গোটেইবিলাক সময় পাৰ হৈ গ'ল, নহয় জানো? তেওঁলোকে গৃহ সংসাৰ নিজৰ বৈবাহিক সমাজত ক'ব লগা নাই, কিন্তু তেওঁ কুৰুকুলক ৰক্ষা কৰিবৰ কাৰণে, কুৰু বংশক ৰক্ষা কৰিবৰ কাৰণে অহৰ্নিশে তেওঁ কৰ্ম কৰি আছে। ক্ষত্ৰিয় ধৰ্ম তেওঁ পালন কৰি আছে। গতিকে এই ক্ষত্ৰিয় ধৰ্ম পালন কৰি থকাৰ সময়ত, গাহস্য ধৰ্ম পালন কৰি থকাৰ সময়ত কেতিয়াও ভগৱন্তক পাব পৰাকৈ তেওঁ বানপ্ৰস্থ আৰু সন্ন্যাস ধৰ্মৰ আশ্ৰয় ল'ব পৰা সুযোগ নাই। হয় নে নহয়?
গতিকে যেতিয়ালৈকে তেওঁ এই কন্যাক ধৰ্ম বানপ্ৰস্থ ধৰ্ম যেতিয়া তেওঁ আহৰণ নকৰিব তেতিয়ালৈকে ভগৱন্তৰ কৃপা নাপায়। জ্ঞানেৰে ভক্তিৰে ভাৱনাৰে যিমান তেওঁ যি নকৰক তেওঁৰ জীৱনৰ অন্তত তেওঁ সন্ন্যাসৰ জৰিয়তে নিজৰ দেহৰ ইন্দ্ৰিয় সমস্ত তেওঁ পৰিশুদ্ধ কৰিব লাগিব, যিটো তেওঁ গোটেই জীৱনত সম্ভৱ নহ'ল। সেইকাৰণে লীলা কৰি তেওঁক সৰস্বতীৰ জৰিয়তে এটা সময় দিলে যে তোমাৰতো আৰু কাম নাই, তুমিতো এতিয়া ধন ধৰি শত্ৰু পক্ষৰ ওপৰত তুমি কেতিয়াও প্ৰতিশোধ ল'ব বা যুদ্ধ কৰিব লগা তোমাৰ কাম নাই। গতিকে এই সময়ত তোমাৰ কি কাম? গতিকে এই সময়টো যদি তেওঁ তপৰ সময়, বানপ্ৰস্থৰ সময়, এই সময়ত ঈশ্বৰৰ ভাৱনাৰ বাহিৰে বেলেগ ভাৱনা নাই। গোটেই জীৱনত যিমানবিলাক কৰ্ম কৰিলে সেই কৰ্মবিলাকৰ তেওঁ বিশ্লেষণ কৰি সমস্তবিলাক অনৰ্থ বুলি তেওঁৰ ধাৰণা। আৰু এই কুৰুক্ষেত্ৰ যুদ্ধৰ ভূমিত তেওঁ যে 3 মাহ কাল তেওঁ সৰসজ্জাৰ ওপৰতে অকলশৰে পৰি থাকিল, বিনা আহাৰ বিনা নিদ্ৰাই কি কৰি আছিল? সেইজনকে তেওঁ স্মৰণ মানে জানো? সেইজনকে যিজনক তেওঁ গোটেই জীৱনটো বুজি আহিছিল, সেইজনক এতিয়া তেওঁ সেই সৰসজ্জাতে তেওঁ পুজি আছে। আগতে বুজিলে, এতিয়া তেওঁ পুজিছে, মনেৰে সৈতে পুজি আছে। সেইজন প্ৰভু ভগৱন্তক আৰাধনা কৰিয়ে জীৱনৰ অন্তিম মুহূৰ্তলৈকে ৰৈ আছে। আৰু পৰম কৃপা কৰি প্ৰভু ভগৱন্তে তেওঁ মুক্তি দিবৰ কাৰণে তেওঁ শ্ৰীৰূপ দৰ্শন নহ'লেতো মুক্তি নাপায়। সেইকাৰণে তেওঁ এতিয়া লীলা কৰিয়ে পঞ্চ পাণ্ডৱক লগত লৈ আহি যুধিষ্ঠিৰক বুজোৱাৰ চলেৰে তেওঁ গোটেই লীলাখিনি সম্পাদন কৰিছে। কৃষ্ণই যি কৰ্ম কৰে, যি লীলা কৰে, সেই লীলাৰ মাজেৰে তেওঁ এটাই কাৰ্য সাধন কৰে, বহু কাৰ্য সাধন কৰে। কোনেও সহজতে তাৰ উমান নাপায়, কিন্তু আজি পিতামহ ভীষ্মই সেই উমানটো পাইছে। জীৱনৰ অন্তিম ক্ষণত যে তুমি যে মোৰ ওচৰলৈ আহিলা, তাৰ কাৰণটো মই বুজিলো। ভক্তৰ প্ৰতি তোমাৰ কিমান কৃপা, ভক্তৰ প্ৰতি তোমাৰ কিমান দয়া। এই দয়া আৰু কৃপা পাত্ৰ যে মই হলো, মোক যে তুমি কৃপা কৰিলা, তোমাৰ চতুৰ্ভুজ মূৰ্তিটো মই যে দৰ্শন পালো, ইয়াতকৈ আৰু জীৱনৰ অন্তিম ক্ষণত আৰু ভগৱন্তে ভক্তক আৰু কি কৃপা কৰিব? সমস্ত কৃপা মই পাই গৈছো। এনেদৰে তেওঁ অনুৰক্ত হৈ ভগৱন্তৰ কৃষ্ণৰ মহিমাৰ ৰহস্য গদগদ হৈ তেওঁ কান্দি কান্দিও তেওঁ মন বুদ্ধি শুদ্ধি কৰিবলৈ সক্ষম হৈছে। এই বাক্য বুলি মন দৃষ্টি দিয়া কৃষ্ণক কৰিয়া ধ্যান, অৰুণ চৰণ মনে আলিঙ্গিয়া ভীষ্মেৰিল প্ৰাণ, পাইলা পাৰিষদে তনুতা বখনে মিলিল ব্ৰহ্ম সম্প্ৰতি, দেৱকী ধীৰিষি কবেও দেখিলা ভীষ্মে পাইলা মহাগতি, ভৈলন্ত সমস্ত সমাজে তবধ নাহি কাৰো মাত বোল, আকাশৰ পৰা পৰৈ পুষ্পবৃষ্টি দুন্দুভি শব্দ ৰোল, ধন্য ধন্য ভীষ্ম প্ৰশংসা কৰিল, যতেক সাধু সমাজ কৃষ্ণৰো পৰম মহিমা দেখিয়া আচাৰ্য সমস্তে ৰাজ, নিজ আশ্ৰমক চলি গৈ
ঢেকীয়া আচাৰ্য তথা প্ৰথম স্কন্ধৰ নৱম অধ্যায়ৰ এই মানে গ'ল কথা। কৃষ্ণ এতিয়া পিতামহ ভীষ্মই জীৱনৰ অন্তিম ক্ষণত কৃষ্ণক স্তুতি কৰি কৰি কৃষ্ণৰ গুণৰ মহিমাৰ কথা তেওঁ স্মৰণ কৰি কৰি সৰ্বশেষত তেওঁ বাগৰুদ্ধ হৈ গ'ল। এতিয়া তেওঁ বুজি ল'লে মোৰ জীৱনৰ অন্তিম ক্ষণ সমাগত, আৰু এই ক্ষণতে কৃষ্ণৰ মূৰ্তিটো তেওঁতো হৃদয়ে ধাৰণ কৰিছেই, আৰু কৃষ্ণৰ সেই অৰুণ চৰণ দুখনিকে হৃদয়ত তেওঁ মনেৰে সৈতে সাৱটি ধৰি তেওঁ নিজেই যিহেতু ইচ্ছা মৃত্যুৰ এক মহা বৰদান লাভ কৰিছিল, সেই ইচ্ছা মৃত্যুৰ জৰিয়তে প্ৰভু ভগৱন্তৰ ওচৰলৈকে তেওঁ গুচি গ'ল। আৰু লগে লগে সমস্তবিলাকে বুজি পাই গ'ল যে সেই পিতামহ ভীষ্মই পৰম গতি লাভ কৰিলে। তেওঁ পাৰি সৰু তলুপাই বৈকুণ্ঠলৈ গুচি গ'ল। দেৱকীৰ্ত ঋষি সমস্তে ভীষ্মৰ এই মহা গতিটো দেখা পাই সকলোৱে হৰফল্লা কৰিছে। জয় ভীষ্ম বুলি সকলোৱে জয় ধ্বনি কৰিছে। জয় কৃষ্ণ বুলি সকলোৱে জয় ধ্বনি কৰিছে। চাওক গুৰুসকল, আজি প্ৰভু ভগৱন্তে নীৰৱে কিমান লীলা সম্পাদন কৰা নাই। মায়াত মজি থকা এই পঞ্চ পাণ্ডৱসকলে তেওঁ ভালকৈ বুজিব নোৱাৰিলে, কিন্তু শেষত পিতামহ ভীষ্মই তেওঁলোকক সমস্ত কথা ক'লে। তাৰ পিছতো তেওঁলোকৰ মনত যেনেকেই নহওক শুভ বুদ্ধি যদি উদয় নহয়, তেতিয়াহ'লে তেওঁলোকে আৰু জীৱনত কেতিয়াও সুখী হ'ব নোৱাৰে। সেইকাৰণে কৈছে ভৈৰন্ত সমস্ত সমাজে লগত নাহি কাৰো নতভুল। চকুৰ আগতে ইমান আশ্চৰ্যজনক লীলাবিলাক হৈ গ'ল, সকলোৱে তবচ মানি ৰৈ গৈছে, কাৰো মাত বোল নোহোৱা এটা অৱস্থালৈ গৈছে। আৰু এইখনতে ওপৰৰ পৰা দেৱতাসকলে পুষ্পবৃষ্টি কৰিছে, জয় কৃষ্ণ বুলি ধ্বনি কৰিছে, আৰু লগতে স্বৰ্গত অপেশ্বৰাসকলে নৃত্য গীত কৰিছে, বিজয় দুন্দুবি বুজিছে, ধন্য ধন্য ভীষ্ম বুলি সকলোৱে প্ৰশংসা কৰিছে। আৰু এনেদৰে কৃষ্ণৰ পৰম মহিমা দেখা পাই ঋষি মুনি সমস্ত আৰু পঞ্চ পাণ্ডৱকে আদি কৰি হস্তিনাপুৰৰ সমস্ত নৰ নাৰীয়ে যি কৃষ্ণক আজিলৈকে বুজিব পৰা নাছিল, অন্তত সেইসকলেও সেইজন কৃষ্ণক এতিয়া বুজিবলৈ সক্ষম হৈছে। আৰু কৃষ্ণই এইটো লীলাই কৰি গৈ আছে। প্ৰতিটো ক্ষণতে তেওঁ যি মহালীলা কৰি ভক্তক বাৰে বাৰে বুজাবলৈ তেওঁ যত্ন কৰি থাকে, মই বসুদেৱৰ পুত্ৰ নহয়, মই মনুষ্য নহয়, মই কোন বুজি লোৱা, মই কি কৰিব নোৱাৰো জানি লোৱা, মোক শৰণ লোৱাৰ লগে লগে কাৰ কি অসম্ভৱ সেই সমস্তবিলাক সম্ভৱ হৈ পৰিব পাৰে। আৰু যিসকলে বুজিছে সেইসকলে ভকত ৰূপে প্ৰভু ভগৱন্তৰ কৃপা পাইছে, আৰু যিসকলে বুজিবলৈ সমৰ্থ হোৱা নাই সেইসকলৰ গতি আৰু মুক্তিও সম্ভৱ নহয়। এই মহাতত্ব এতিয়া আমাৰ সুন্দৰভাৱে ভাগৱতে প্ৰদান কৰিছে, আৰু এটা আখ্যান সমাপ্ত হৈছে।